প্ৰিয় ইণ্টাৰনেট বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। মই মীনাক্ষী হাজৰিকাই। পুনতে এটা কথা কওঁ যে মোৰ ভিডিঅ'সমূহৰ বিষয়বস্তু হৈছে যে মই কিছুমান বিশেষ কিছু ব্যক্তিৰ বিষয়ে আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু সদ্যহতে মই মোৰ ফোনটোৰ পৰাই কামসমূহ আৰম্ভ কৰাৰ বাবে মই PDF আকাৰে প্ৰস্তুত কৰিব পৰা নাই, তাৰ বাবে দুখিত। আজি মই নিৰ্বাচন কৰি লৈছোঁ মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধী। কস্তুৰবা গান্ধীৰ বিষয়ে কস্তুৰবা গান্ধী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক অমূল্য স্থান ৰক্ষা কৰা মহিলাৰূপে পৰিচিত। মহাত্মা গান্ধীৰ পত্নী হিচাপে তেওঁ সংগ্ৰামৰ প্ৰতিটো পৰ্যায়ত সাহসিকতা আৰু দৃঢ়তাৰ সৈতে অংশগ্ৰহণ কৰিছিল। কস্তুৰবা গান্ধী শুধু গান্ধীজীৰ সহচৰী নহয়, তেওঁ নিজেও সমূহ ৰাষ্ট্ৰীয় আন্দোলন আৰু সামাজিক পৰিৱৰ্তনৰ এক শক্তিশালী প্ৰতিনিধি আছিল। কোনোৱে কয় নহয়, আমিও কওঁ ন যে কোনো এজন পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ শক্তি থাকে, কিন্তু মহাত্মা গান্ধীৰ জীৱনতো কস্তুৰবা গান্ধীৰ শক্তি আৰু সাহসৰ অৱদান আছিল, অৰিহণা আছিল। আৰু য'ত নেকি কস্তুৰবা গান্ধীও মহাত্মা গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু তেওঁ নিজৰো কিছুমান লক্ষ্য আছিল, যিসমূহৰ কাৰণে তেওঁ বিশেষ পদক্ষেপ লৈছিল। প্ৰধান ঘটনা আৰু বিষয় যে তেওঁ কি আন্দোলনত তেওঁ অংশগ্ৰহণ কৰিছিল, অংশগ্ৰহণ মানে তেওঁ সংগ্ৰাম কৰিছিল। কস্তুৰবা গান্ধী 1917 চনৰ যি চম্পাৰণ আন্দোলন হৈছিল তাত অংশগ্ৰহণ কৰিছিল। 1930 চনৰ দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিল। 1942 চনৰ কুইট ইণ্ডিয়া মুভমেণ্টত অংশগ্ৰহণ কৰিছিল। তেওঁ মহিলাৰ অধিকাৰৰ বাবে সক্ৰিয় আছিল আৰু গান্ধীজীৰ সৈতে বহু সময়ত জেললৈও গৈছিল। তেওঁ মহিলাসকলৰ বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত, সমাজ সংস্কাৰৰ ক্ষেত্ৰত মহিলাসকলক দিয়া অগ্ৰাধিকাৰৰ বিষয়ক এনেধৰণৰ বিষয় লৈ তেওঁ আন্দোলন কৰিছিল মহিলাসকলৰ কাৰণে, মহিলাসকলৰ প্ৰাপ্য ন্যায্য দাবীত। সামাজিক কাৰ্যকলাপ কস্তুৰবা গান্ধী মহিলাৰ শিক্ষা, স্বাস্থ্য, দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিছিল। তেওঁ গাঁও মহিলাৰ পৰা সমাজৰ বিভিন্ন স্তৰৰ সচেতনতা তেওঁ প্ৰচাৰ কৰিছিল। প্ৰিয়তা আৰু নেতৃত্ব কস্তুৰবাৰ নেতৃত্বত মহিলাৰ বাবে সৰল জীৱনধাৰাৰ প্ৰচাৰ, অহিংসাৰ মূল্যবোধ আৰু গাঁৱৰ উন্নতিৰ বাবে এক বিশেষ দৃষ্টিভংগী বিকশিত হৈছিল। তেওঁ মহাত্মা গান্ধীৰ দৃষ্টিভংগী আৰু আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈছিল। মই ইতিমধ্যে ওপৰত উল্লেখ কৰিছিলোঁ। তেওঁৰ মৃত্যু হৈছিল 1944 চনৰ 22 ফেব্ৰুৱাৰীত পুনেৰ আহমেদনগৰৰ জেলত তেওঁ মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যু হৈছিল পুনেৰ আগাখান নামে ঠাই আহমেদনগৰ জেলত। কস্তুৰবা গান্ধী এক জনশক্তিশালী, সহানুভূতিশীল আৰু স্বাৱলম্বী মহিলা আছিল, যাৰ জীৱন ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু সমাজত পৰিৱৰ্তনৰ এক প্ৰতীক। গতিকে মহিলাৰ শক্তি যথেষ্ট আছে আৰু মহিলাই পুৰুষ যিহেতু মহাত্মা গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত হ'ল, আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ মানুহ বহু শক্তিশালী হ'ব পাৰে। আজিৰ বিষয় ইমানেই আছিল আৰু আপোনালোকে অনাগত দিনত এনে বিষয়ৰ ভিডিঅ'সমূহ যদি আপোনালোকে লাভ কৰিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদেৰে সামৰিলোঁ। ধন্যবাদ।